Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য। আজি ভিডিঅ'ত আমি নগ্নবীজী উদ্ভিদৰ প্ৰজনন আলোচনা কৰিম। নগ্নবীজী উদ্ভিদসমূহ অসমৰেণু প্ৰভু হেটাৰস্পৰাছ হয়। হেটাৰস্পৰাছ অসমৰেণু প্ৰভু মানে কি ইহঁতে দুই ধৰণৰ ৰেণু সৃষ্টি কৰে। এটা হৈছে কি মাইক্ৰস্পোৰ্ছ, মাইক্ৰ মানে কি সৰু, আৰু এটা হৈছে মেগাস্পোৰ্ছ, মেগা মানে ডাঙৰ। এই দুই ধৰণৰ ৰেণুৰ সৃষ্টি কৰে, এটা সৰু এটা ডাঙৰ। যিহেতু ইহঁতৰ আকাৰ অসমান হয় সেইকাৰণে ইয়াক অসম ৰেণু প্ৰভু বুলি কোৱা হয়। এই যিটো মাইক্ৰস্পোৰ্ছ আছে এইটো কি হয়, এইটো সৰু ধৰণৰ হয় ৰেণু, আৰু এইটো হৈছে ডাঙৰ ধৰণৰ ৰেণু। এই সৰু ৰেণুটোৰ পৰা কি সৃষ্টি হয়, পুংজনন কোষ, আৰু এই ডাঙৰটোৰ পৰা কি সৃষ্টি হয়, স্ত্ৰীজনন কোষ। বুজি পাইছা? আৰু ইহঁত কি হয়, এগুণিত পুংৰেণু আৰু স্ত্ৰী ৰেণুৰ সৃষ্টি হয়, অৰ্থাৎ এগুণ সংখ্যক n সংখ্যক ক্ৰমজমযুক্ত পুংৰেণু আৰু স্ত্ৰী ৰেণুৰ সৃষ্টি হয়। ইহঁত ৰেণুপত্ৰত থকা ৰেণুধানীৰ ভিতৰত সৃষ্টি হয়। ইয়াতে কি থাকে, ৰেণুপত্ৰ থাকে, পাতৰে সজ্জিত ৰেণুপত্ৰ থাকে, যাক স্পৰফিল বুলি কোৱা হয়। আৰু স্পৰফিলৰ ভিতৰত কি থাকে, স্পৰেঞ্জিয়া ৰেণুধানী, তাৰমানে পাতেৰে আবৃত এটা আৱৰণিৰ ভিতৰত স্ত্ৰীধানী থাকে, আৰু সেই স্ত্ৰীধানীৰ ভিতৰত পুংৰেণু আৰু স্ত্ৰী ৰেণুৰ সৃষ্টি হয়। বুজি পাইছা? তাৰমানে কি থাকে, তোমাৰ ৰেণুপত্ৰৰ ভিতৰত আছে কি ৰেণুধানীৰ ভিতৰত কি সৃষ্টি হয়, ৰেণু, অৰ্থাৎ পুংৰেণু বা স্ত্ৰী ৰেণু। বুজি পাইছা? ৰেণুপত্ৰৰ ভিতৰত ৰেণুধানীৰ ভিতৰত পুংৰেণু বা স্ত্ৰী ৰেণুৰ সৃষ্টি হয়। তাৰপিছত কি কৈছে যে এই ৰেণুসমূহ অতি ঘনকৈ অক্ষৰগাত সৰ্পিল আকাৰে সজ্জিত হৈ ৰেণুপত্ৰ মঞ্জৰী ষ্ট্ৰবেলি বা শংকু গঠন কৰে। ষ্ট্ৰবেলি বা শংকু বুলি কোৱা হয়, এইটো টাৰ্ম আমি আগতেও পাইছোঁ। এই পাতসমূহ কি হয়, বহুত ধুনীয়াকৈ সজ্জিত হৈ থাকে, সজ্জিত হৈ এটা গঠন সৃষ্টি কৰে, যিটো গঠনক ৰেণুপত্ৰ মঞ্জৰী বা শংকু বুলি কোৱা হয়। এই যিটো শংকু আছে, শংকুটো দুই ধৰণৰ হয়, এটা হ'ব পাৰে পুং ৰেণুপত্ৰ মঞ্জৰী, আৰু এটা হ'ব পাৰে স্ত্ৰী ৰেণুপত্ৰ মঞ্জৰী। অৰ্থাৎ এই যিটো ৰেণুপত্ৰ মঞ্জৰী আছে এইটো দুই ধৰণৰ, এটা হৈছে পুং ৰেণুপত্ৰ মঞ্জৰী। যদি পুংৰেণুসমূহ অতি ঘনকৈ অক্ষৰ লগত লাগি থাকে, যদি এই অক্ষৰ লগত ঘনকৈ লাগি থাকে, তাক পুংৰেণুপত্ৰ মঞ্জৰী বুলি কোৱা হয়। আৰু যদি স্ত্ৰী ৰেণুসমূহ যদি অক্ষৰ লগত ঘনকৈ লাগি থাকে, তেতিয়াহ'লে তাক স্ত্ৰী ৰেণুপত্ৰ মঞ্জৰী বুলি কোৱা হয়। ৰেণুপত্ৰত আৰু পুংৰেণুধানী বা পুংৰেণুপত্ৰ মঞ্জৰী বুলি কোৱা হয়। বুজি পাইছানে? পুংৰেণুপত্ৰৰ ভিতৰত যিটো পুংৰেণুধানী আছে বা পুংৰেণুপত্ৰ মঞ্জৰী বুলি তাক কোৱা হয়, তাক পুংৰেণুধানী বা পুংৰেণুপত্ৰ মঞ্জৰী বুলি কোৱা হয়। তাৰমানে ছাপ'জ এইটো হৈছে কি আমাৰ পুংৰেণুৰ চাৰিওফালে কি আৱৰণি থাকিব, পুংৰেণুধানী আৱৰণি, আৰু তাৰ চাৰিওফালে যি আৱৰণি থাকিব পাতৰ আৱৰণি, সেইটো হ'ব কি পুংৰেণুপত্ৰ মঞ্জৰী। পুংৰেণুসমূহ পুংলিংগধৰ জনুলৈ বিকশিত হয়, যি অতি চুটি আৰু কেইটামান কোষতে সীমিত হৈ থাকে, আৰু এই চুটি লিংগধৰক পৰাগৰেণু বুলি কোৱা হয়। যিবোৰ পুংৰেণু হয় সেইবোৰ মই আগতেও কৈছোঁ, সেইবোৰৰ যিটো আকাৰ হয় সেইবোৰ চুটি আকাৰৰ হয়, সেইকাৰণে ইহঁতক কি কোৱা হৈছে, অসম ৰেণু প্ৰভু বুলি কোৱা হৈছে। কাৰণ পুংৰেণুটো চুটি হয় আৰু স্ত্ৰী ৰেণুটো ডাঙৰ হয়,
হয় আৰু এই যিবোৰ পুংৰেণু আছে পুংৰেণুক পৰাগৰেণু বা পলেন গ্ৰেইন বুলি কোৱা হয়। পৰাগৰেণু বিকাশ পুংৰেণু ধানীৰ ভিতৰত হয়। পৰাগৰেণুবোৰ এই পত্ৰমঞ্জৰীৰ ভিতৰত যিবোৰ পৰাগৰেণু ধানী আছে সেই পৰাগৰেণু ধানীৰ ভিতৰত ইহঁতৰ কি হ'বলৈ আৰম্ভ কৰে, বিকাশ হ'বলৈ আৰম্ভ কৰে। ডিম্বক নাইবা স্ত্ৰী ৰেণুধানী তথা স্ত্ৰী ৰেণু পত্ৰ ধাৰণ কৰা শংকুক স্ত্ৰী ৰেণুধানী বা স্ত্ৰী ৰেণু পত্ৰমঞ্জৰী বুলি কোৱা হয়। অৰ্থাৎ যি পত্ৰমঞ্জৰী আছে দুই ধৰণৰ আছিল, যিটোৰ কি হয় তোমাৰ ছাপ'জ ধৰি লোৱা ডিম্বাণু আছে হয়নে, একেবাৰে ভিতৰত কি থাকিব, ডিম্বাণু। ডিম্বাণুৰ চাৰিওফালে যি এটা আৱৰণি থাকিব সেইটো কি কোৱা হ'ব, ডিম্বাণু স্ত্ৰী ৰেণু ধানী হয়নে। এইটো যিটো আৱৰণি সেইটো হৈছে কি স্ত্ৰী ৰেণু ধানী। এই স্ত্ৰী ৰেণু ধানীৰ চাৰিওফালে এটা পাতৰ আৱৰণি থাকে, তাক কি কোৱা হয়, স্ত্ৰী ৰেণু পত্ৰমঞ্জৰী। অৰ্থাৎ পত্ৰমঞ্জৰী দুই ধৰণৰ, স্ত্ৰী ৰেণু পত্ৰমঞ্জৰী আৰু পুংৰেণু পত্ৰমঞ্জৰী। পুংশংকু আৰু স্ত্ৰী শংকু বা পুংৰেণু পত্ৰমঞ্জৰী আৰু স্ত্ৰী ৰেণু পত্ৰমঞ্জৰী একে গছতে সৃষ্টি হ'ব পাৰে। এই যিবোৰ পত্ৰমঞ্জৰী আছে সেইবোৰ একে গছতে সৃষ্টি হ'ব পাৰে, তাৰমানে একে গছতে পুংৰেণু আৰু স্ত্ৰী ৰেণুৰ সৃষ্টি হ'ব পাৰে। এইটো মই আৰু অকণমান ভালকৈ দেখুৱাই দিছোঁ। চোৱা শুক্ৰাণু আৰু ডিম্বাণুসমূহ কেনেকৈ সৃষ্টি হয়। প্ৰথমতে থাকে কি পুংৰেণু পত্ৰমঞ্জৰী হয়নে, একেবাৰে যিটো বাহিৰৰ পাতৰ আৱৰণি থাকে সেইটোক কি কোৱা হয়, পুংৰেণু পত্ৰমঞ্জৰী। এই পুংৰেণু পত্ৰমঞ্জৰীৰ ভিতৰৰ যিটো আৱৰণি আছে তাক কোৱা হয় পুংৰেণু ধানী। আৰু এই পুংৰেণু ধানীৰ ভিতৰত কি সৃষ্টি হয়, পুংৰেণুসমূহৰ সৃষ্টি হয়। পুংৰেণু, এই পুংৰেণুসমূহৰ পৰা পুংলিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। পুংলিংগধৰ উদ্ভিদৰ সৃষ্টি হয় আৰু এই পুংলিংগধৰ উদ্ভিদসমূহৰ পৰা শুক্ৰাণু অৰ্থাৎ শুক্ৰ জনন কোষৰ সৃষ্টি হয়। শুক্ৰাণু বা শুক্ৰ জনন কোষৰ সৃষ্টি হয়। এইটো হয় কি পুংৰেণুৰ ক্ষেত্ৰত। এতিয়া স্ত্ৰী ৰেণুৰ ক্ষেত্ৰত কি হয়, প্ৰথমতে থাকে কি স্ত্ৰী ৰেণুধানী। স্ত্ৰী ৰেণুধানী, এই স্ত্ৰী ৰেণুধানীৰ ভিতৰত কি আছে, স্ত্ৰী ৰেণু মেগাস্প'ৰ্ছ, স্ত্ৰী ৰেণু ৰাইট। এই স্ত্ৰী ৰেণুসমূহৰ পৰা কি সৃষ্টি হয়, স্ত্ৰী লিংগধৰ উদ্ভিদ। স্ত্ৰীলিংগধৰ উদ্ভিদসমূহৰ পৰা কি সৃষ্টি হয়, ডিম্বাণু। এনেকৈ শুক্ৰাণু আৰু ডিম্বাণুসমূহ সৃষ্টি হয়। পুংৰেণু পত্ৰমঞ্জৰী স্ত্ৰী ৰেণু পত্ৰমঞ্জৰী একেজোপা উদ্ভিদত হ'ব পাৰে। যেনেকুৱা ইয়াৰ উদাহৰণ হৈছে সৰল গছ পাইনাছ, কিন্তু চাইকাছত পুংশংকু আৰু স্ত্ৰী শংকু বেলেগ বেলেগ গছত থাকে। তাৰমানে চাইকাছৰ ক্ষেত্ৰত মতা গছ আৰু মাইকী গছ বেলেগ বেলেগ হয়। নিউচেলাছত থকা কোষসমূহৰ ভিতৰত স্ত্ৰী ৰেণু মাতৃকোষ মেগাস্প'ৰ মাদাৰ চেল অলপ বেলেগ হয়। নিউচেলাছক এখন আচ্ছাদনে আৱৰি ৰাখে আৰু এই যৌগিক গঠনটোক কোৱা হয় কি ডিম্বক। ডিম্বকবিলাক স্ত্ৰী ৰেণু পত্ৰত সৃষ্টি হয় আৰু এইবিলাক থোপ লাগি স্ত্ৰী শংকু পত্ৰমঞ্জৰীৰ সৃষ্টি কৰে। ডিম্বকবিলাকে স্ত্ৰী ৰেণু পত্ৰমঞ্জৰীৰ সৃষ্টি কৰে আৰু মাতৃকোষটোৰ ঋণাত্মক বিভাজন হৈ 4টা স্ত্ৰী ৰেণুৰ সৃষ্টি হয়। স্ত্ৰী ৰেণুধানীৰ ভিতৰত থকা এটা স্ত্ৰী ৰেণু বহুকোষী স্ত্ৰীলিংগত বিকশিত হয়, যি 2টা বা ততোধিক
স্ত্ৰীধানী বা স্ত্ৰী জনন অংগ ধাৰণ কৰে। স্ত্ৰীৰেণুধানীৰ ভিতৰত বহুকোষী স্ত্ৰীলিংগধৰ উদ্ভিদো সোমাই থাকে। এইটো মই অকণমান ডায়েগ্ৰামৰ সহায়ত এইখিনি বস্তু দেখুৱাই দিছোঁ, তেতিয়া বুজি পাবা। আমি এতিয়া চাম পাইন গছৰ ক্ষেত্ৰত প্ৰজনন কেনেকৈ সম্পূৰ্ণ হয়। এইটো হৈছে পাইন, এটা পেৰেণ্ট পাইন গছ। পাইন গছৰ ক্ষেত্ৰত পুংৰেণু, স্ত্ৰীৰেণু, পুংজনন কোষ, স্ত্ৰী জনন কোষ এইবোৰ একেজোপা উদ্ভিদতে সৃষ্টি হয়। ইহঁতৰ যিটো ৰেণুধৰ উদ্ভিদ আছে, ৰেণুধৰ উদ্ভিদটো লিংগধৰ উদ্ভিদক প্ৰভাৱ পেলায়। অৰ্থাৎ যিটো ৰেণুধৰ উদ্ভিদ আছে, ৰেণুধৰ উদ্ভিদৰ যিটো লাইফ চাইকেলৰ ডিউৰেশ্যন, সময়সীমা সেইটো বেছি হয়। কাৰণ এই লিংগধৰ উদ্ভিদে ৰেণুধৰ উদ্ভিদৰ ওপৰত প্ৰভাৱ পেলায় কাৰণে যিটো লিংগধৰ উদ্ভিদ থাকে সেইটো যিটো সময়সীমা থাকে সেইটো কম থাকে। এতিয়া এই যিটো পাইন গছ আছে, পাইন গছটোৰ যিটো ৰেণুধৰ উদ্ভিদ আছে, হয়নে? ৰেণুধৰ উদ্ভিদত কিহৰ সৃষ্টি হয়? ৰেণুৰ সৃষ্টি হয়। পুংৰেণুসমূহৰ ইয়াতে ছাপ'জ ধৰি লোৱা ইয়াতে কি হৈছে? পুংৰেণুসমূহৰ সৃষ্টি হৈছে। পুংৰেণু, এই যিবোৰ পুংৰেণু আছে, পুংৰেণুসমূহৰ কি হয়? মিঅ'চিছ বিভাজন হয় বা হ্ৰাসাত্মক বিভাজন বুলি যাক কোৱা হয়, য'ত ক্ৰম'জমৰ সংখ্যা হ্ৰাস হয়। হ্ৰাসাত্মক বিভাজন হয়। হ্ৰাসাত্মক বিভাজন হৈ তাৰ পৰা পৰাগৰেণুৰ সৃষ্টি হয়। পৰাগৰেণুৰ সৃষ্টি হয়। এই যিবোৰ পৰাগৰেণু আছে, পৰাগৰেণুবোৰৰ এইবাৰ মাইটোচিছ বিভাজন হয়। মাইটোচিছ বিভাজন হয়। মাইটোচিছ বিভাজন হৈ ইয়াৰ পৰা কি হয়? লিংগধৰ, পুংলিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। পুংলিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। তাৰপিছত ইফালে ধৰা ইয়াতে কি সৃষ্টি হৈছে? স্ত্ৰীৰেণু মাতৃকোষৰ সৃষ্টি হৈছে। স্ত্ৰীৰেণু মাতৃকোষ। এই যিটো স্ত্ৰীৰেণু মাতৃকোষ আছে, ইয়াৰ প্ৰথমতে কি হয়? মিঅ'চিছ বিভাজন হয় বা হ্ৰাসাত্মক বিভাজন। হ্ৰাসাত্মক বিভাজন হৈ ইয়াৰ পৰা কি সৃষ্টি হয়? স্ত্ৰীৰেণু সৃষ্টি হয়। স্ত্ৰীৰেণু, 4টা স্ত্ৰীৰেণু সৃষ্টি হয়। এই যিবোৰ স্ত্ৰীৰেণু আছে, স্ত্ৰীৰেণুবোৰৰ এইবাৰ মাইটোচিছ বিভাজন হয়। মাইটোচিছ বিভাজন হৈ তাৰ পৰা স্ত্ৰীলিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। স্ত্ৰীলিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। এতিয়া এই যিটো স্ত্ৰীলিংগধৰ উদ্ভিদ আছে, স্ত্ৰীলিংগধৰ উদ্ভিদটোৰ বিকাশ হয়। বিকাশ হৈ ইয়াৰ পৰা কি সৃষ্টি হয়? স্ত্ৰীৰেণুধানী। বিকাশ হৈ স্ত্ৰীৰেণুধানীৰ সৃষ্টি হয়। এই স্ত্ৰীৰেণুধানীৰ ভিতৰত কি থাকে? স্ত্ৰীৰেণুসমূহ সঞ্চিত হৈ থাকে। এতিয়া এই যিবোৰ পুংলিংগধৰ উদ্ভিদ আছে, পুংলিংগধৰ উদ্ভিদত থকা যিবোৰ পৰাগৰেণু বা পুংজনন কোষ আছে, পুংজনন কোষসমূহৰ এইবাৰ কি হয়? পৰাগযোগ হয়। অৰ্থাৎ এই স্ত্ৰীৰেণুৰ ভিতৰত কি হয়? স্ত্ৰীৰেণুৰ ভিতৰত পুংৰেণুসমূহ আহে, তাক কি বুলি কোৱা হয়? পৰাগযোগ হোৱা বুলি কোৱা হয়। পৰাগযোগ অৰ্থাৎ পুংৰেণু আৰু স্ত্ৰীৰেণু লগ লাগে। পৰাগযোগ হোৱাৰ পিছত, পৰাগযোগ হোৱা মানে কি? এই যিবোৰ পুংৰেণু আছে, সেইবোৰ স্ত্ৰীৰেণুধানীৰ ভিতৰত থকা স্ত্ৰীৰেণুৰ ওচৰ চাপে। বিভিন্ন বাহকৰ সহায়ত স্ত্ৰীৰেণুৰ ওচৰ চাপে, যাক পৰাগযোগ বুলি কোৱা হয়। পৰাগযোগ হ'লে তাৰপিছত কি হয়? নিষেচন হয়। অৰ্থাৎ পুংৰেণু আৰু স্ত্ৰীৰেণুৰ মিলন হয়। নিষেচনৰ পিছত কি সৃষ্টি হয়? যোজন কোষ সৃষ্টি হয়। যোজন কোষ সৃষ্টি হয়। এই যিটো যোজন কোষ আছে, যোজন কোষটোৰ পৰা ভ্ৰূণৰ সৃষ্টি হয় আৰু ভ্ৰূণৰ পৰা কি হয়? আকৌ এই পাইন গছৰ
সৃষ্টি হয়। তাৰপিছত এই পাইন গছটোৰ ৰেণুধৰ উদ্ভিদ যিটো থাকে তাৰ পৰা আকৌ পুংৰেণু স্ত্ৰী ৰেণু সৃষ্টি হয়, সেইসমূহৰ বিভাজন হয় তাৰপিছত ইহঁতৰ আকৌ পৰাগযোগ হয়, নিষেচন হয়, যোজন কোষ ভ্ৰূণ, এনেদৰে ইহঁতৰ প্ৰজনন সম্পূৰ্ণ হয়। সেইটোৱে কৈছে ইয়াতে যে মজবৰ্গ আৰু ঢেকীয়াবৰ্গৰ উদ্ভিদৰ দৰে নগ্নবীজী উদ্ভিদৰ পুং আৰু স্ত্ৰী লিংগধৰবিলাক স্বাধীন তথা স্বনিৰ্ভৰশীল নহয়। ইহঁতৰ লাইফ চাইকেল সম্পূৰ্ণ কৰাৰ কাৰণে ইহঁতৰ পুং আৰু স্ত্ৰী উদ্ভিদ এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল হয়। সিহঁতৰ ৰেণুধৰত লাগি থকা ৰেণুধানীৰ ভিতৰত সোমাই থাকে। পৰাগ ৰেণুবিলাক পুং ৰেণুধানীৰ পৰা বিস্তাৰিত হয় আৰু সিহঁতক বতাহৰ সৈতে কঢ়িয়াই নি সিহঁতৰ পৰাগযোগ সম্পূৰ্ণ হয় আৰু ডিম্বকৰ উন্মুক্ত অংশত স্থাপিত কৰে। ইয়াৰ পিছত পৰাগ ৰেণুৰ পৰা সৃষ্টি হোৱা পৰাগ নলিকা স্ত্ৰীধানীৰ দিশে গতি কৰে, যাৰ ভিতৰত পুংজনন কোষ সোমাই থাকে আৰু স্ত্ৰীধানীৰ মুখৰ কাষত বাহিৰ হয়। বাহিৰ হোৱাৰ পিছতে ডিম্বকৰ ভিতৰত স্ত্ৰী জনন কোষৰ লগত নিষেচিত হয় এটা যোজন কোষ সৃষ্টি হয় আৰু এই যোজন কোষৰ বিকাশ হৈ ভ্ৰূণলৈ ৰূপান্তৰিত হয়। লগতে ডিম্বকৰ পৰিৱৰ্তন ঘটি বীজলৈ ৰূপান্তৰিত হয় আৰু বীজবিলাকৰ কোনো ধৰণৰ আৱৰণ নাথাকে। এতিয়া নগ্নবীজী উদ্ভিদৰ ব্যৱহাৰ বুলি ক'লে বা অৰ্থনৈতিক গুৰুত্ব বুলি ক'লে ইহঁতে কি কৰে, ছয়েল ইৰ'শ্যন ৰোধ কৰে, মাটিৰ ক্ষয়, ভূমিক অৱক্ষয় ৰোধ কৰে। ইহঁতৰ পৰা বিভিন্ন ধৰণৰ চাবোন, নেইল পলিচ বা খাদ্য প্ৰস্তুত কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। চ' ইয়াতে আমাৰ নগ্নবীজী উদ্ভিদ কমপ্লিট হৈ গ'ল। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।